অৰুণদা বুলি ক'লে আমি বুজি পাওঁ গীটাৰ আৰু গান কিমান মৰম তোমালে হাসিছিলো গীত আৰু জীৱন এটি ব্যতিক্ৰম ধৰ্মী গীতে মাতে এটি সুৰৰ অনুষ্ঠান হেডলাইন 8 তালৈ আপোনালোকক স্বাগতম জনাইছো আজি বহু বছৰ মূৰত অৰুণদাক নিচেই কাষতে পাইছো লগত অৰুণদাৰ বৌৰ নামটো হয়তো আপোনালোকে কোনবাই গম নাপাবও পাৰে তেওঁ পিংকি দাস আৰু দেউতাক আছিলে প্ৰমোদ দাস প্ৰখ্যাত তবলাবাদক বৰ্তমান নাই তেওঁ আৰু মাতৃ হল আমাৰ কণিকা বাইদেউ বুলি মাতো যোৰহাটৰ কণিকা দাস তেওঁ আছে এটি সাংগীতিক পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী ছোৱালী মোৰ ভগ্নী সম বুলিয়ে কৈছো কাৰণ মই যোৰহাটৰ পৰা বিয়া কৰাইছো মোৰ শহুৰ দেউতাৰ লগত তেখেতসকলৰ পাৰিবাৰিক সম্পৰ্ক সাংগীতিক সম্পৰ্ক আছে খুব সুন্দৰ সাংগীতিক সম্পৰ্ক আছে অৰুণদা বুলি ক'লে আমি বুজি পাওঁ গীটাৰ আৰু গান গতিকে আজি কমল গুটকীয়ে গীটাৰ নলয় অকমান এনেই আজি আমি আড্ডাৰ মাজত যি অকমান টুং টুং টাং টাং কৰিব লাগে সেইকণত কৰিব কথা পাতিম গীতে মাতে আমি কথা পাতিম আড্ডা দিম সেইকাৰণে গীটাৰখন মই অৰুণদাক দিছো আজি গতিকে অৰুণদাই নিজৰ মতে যি কৰে সেইটো অৰুণদাৰ ওপৰত আমি এৰি দিলো এতিয়া মই অৰুণদাৰ বিষয়ে ক'বলৈ হ'লে মোৰ অকমান আগতে মোৰ মন গৈছে অৰুণদা 1973 এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত ষ্টুডেণ্ট হিচাপে সোমাই তাৰপিছত এগ্ৰিকালচাৰ পাছ কৰে সেইখিনি সময়ত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মানে একদম অৰুণদাৰ গান বুলি ক'লে আৰু ক'বলৈ নাই আৰু উজনি অসমত অৰুণদা বুলি ক'লে এটা নতুন ধাৰা সৃষ্টি কৰি পেলাইছিলে অৰুণদাই অসমীয়া মডাৰ্ণ সংগত সেই ধাৰাটো কেনেকুৱা বুলি ক'বলৈ যাওঁতে আজি এটা সৰু ঘটনাৰে মই আৰম্ভ কৰিব গৈছো মোৰ ছোৱালী ক্লাছ 12ত পঢ়ে তাইৰ নাম যশোধৰা আজি তাই মোক আহিবলৈ সময়ত ক'লে দেউতা ক'লৈ যাম বোলে এনেকুৱা এজন গায়ক আছে আমি খুব শ্ৰদ্ধা কৰোঁ আৰু তেওঁৰ লগত আজি মই প্ৰথম জীৱনত এনেকৈ অকমান বহিম আড্ডা দিম বোলে কি নাম অৰুণ দাস বোলে আমি শুনিছো নে নাই মই বোলো তোমালোকে শুনা নাই কাৰণ তোমালোক বহুত সৰু তেতিয়া তাই লগে লগে গুগল মাৰিলে গুগলত পাই গ'ল অৰুণ দাস তাৰপিছত মোক ক'লে যে কোনটো গান তুমি ফেভাৰিট তেখেতৰ মই বোলো মোৰ এটা গান আছে অৰুণদা আপোনাৰ স্কেলত এতিয়া আপুনিয়ে সেই গানটো অৰুণদাৰ ফেভাৰিট গানটো হ'ল মোৰ ফেভাৰিট মানে অৰুণদাৰ গান তুমি জানা শুন আমি ৰাতি ৰাতি হোষ্টেলত যেতিয়া আড্ডা দিওঁ গীটাৰ লৈ পেলাই অৰুণদাৰ গান গাওঁ হোষ্টেলত আড্ডা বহে শনিবাৰে দেওবাৰে ইঞ্জিনিয়াৰিঙৰ কথা কৈছো মই যোৱা ইঞ্জিনিয়াৰিং আৰু মোৰ ছোৱালীয়ে গুগল মাৰি গানটো পাই গ'ল পাই যোৱাৰ পিছত এই গানটো তুমি জানা শুন সেইটো অৰুণদাৰ এক লাইন দুই লাইন গুণগুণাব গাই পেলাই গানটো শুনি পেলাই কৈছে দেউতা এইটো দেখোন এলভিছ প্ৰিছলি এৰিক ক্লেপটনৰ নিচিনা ফ্লেভাৰ থকা গান ইমান ধুনীয়া গান আমি এই ফ্লেভাৰৰ গান ইমান মেলোডি থকা গান তাৰমানে অৰুণদাৰ গানৰ অন্তৰিক যিটো টান আছে আজি ছোৱালী তাই শুনা নাই অৰুণদাক দেখা নাই কাৰণ অৰুণদাৰ গানৰ প্ৰাসংগিকতাটো মানে প্ৰাবল্যটো কিমান আজি ছোৱালীজনে তাইৰ লগে লগে গান লিখিবলৈ আৰম্ভ কৰিলে গান শিকি পেলালে গান কোনটো গান শিকিলে অৰুণদা অকমান গুণগুণাই দিয়ক মই কিমান দিন গান গোৱা নাই বহুত পৰিৱেশৰ প্ৰব্লেম আছে তথাপিও গাম বাৰু তুমি জানা কিমান মৰম তোমালে হাসিছিলো গোপনে এয়া যি আৰম্ভণি অৰুণদাই এটাৰ পিছত এটাকে গীত গাই গৈছে সেইখিনি সময়ত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যি ফাংচন হয় বা উজনি অসমত যিমান ফাংচন হয় সেই সকলো ফাংচনত অৰুণদাৰ গীতৰ অনুষ্ঠান হয় এটা নতুন ট্ৰেণ্ড আনিছিলে ট্ৰেণ্ডটোত আমি আজিকালি দেখা নাপাওঁ একদম লাইট চাইট জ্বলাই একদম ৰঙা নীলা লাইট জ্বলাই গোটেই ধুনীয়াকৈ ষ্টেজটোত গীটাৰখন লৈ একদম মানে এটা নিজাষ্ট ষ্টাইলত অৰুণদাই গোটেই প্ৰগ্ৰামটো কৰি যায় এতিয়া অৰুণদা অকণমান আমি আহোঁ আপোনাৰ
ঘৰ আছিলে তিতাবৰত আৰু এগৰাকী ভণ্টি আছিলে প্ৰণতি নহয় জানো প্ৰণতি তেওঁ গীত গাইছিল আপোনাৰ তাৰমানে পৰিয়ালতে আপোনালোকৰ গান গোৱাৰ এটা ধাৰা তিতাবৰ একজেক্টলি তিতাবৰ মানে কি দেউতা তিতাবৰ আৰু আমি মানে সৰুৰে পৰা বাহিৰে বাহিৰে ঘূৰি ফুৰা মাজবাট তেজপুৰ শিৱসাগৰ আৰু দেউতাৰ ৰিটায়াৰমেণ্টৰ পিছতহে তিতাবৰলৈ ঘূৰি আহিলে বাই দিছ টাইম মই কলিকতা গুচি গ'লোঁ মই মেৰিট স্কলাৰশ্বিপ পাই পেলাই পঢ়িবলৈ গৈছিলোঁ তাত আছিলোঁ ৰামকৃষ্ণ মিছনত তাৰ পৰা আহি পেলাই মই যেতিয়া দেখোঁ তিতাবৰ কাকোৱে চিনি নাপাওঁ কাৰণ মোৰ জন্মও তাত নহয় মোৰ জন্ম হৈছিলে যোৰহাটত আচ্ছা গতিকে মই তিতাবৰ মানে বুজি পাইছোঁ কাগজে পত্ৰৰ ধৰণৰ কথা ফৰ্মেলিটিজৰ নিচিনা আপুনি এই সৰুৰ পৰা যে আপুনি গানৰ যিটো আপুনি যেটা নিজা ষ্টাইল এটা যে আপুনি কনচিভ কৰি পেলাই অসমলৈ লৈ আহিলে যেনেকৈ জয়ন্ত হাজৰিকাৰ এটা নিজা ষ্টাইল আছিলে ভূপেন দাৰ এটা ষ্টাইল আছে আপোনাৰ এটা স্বকীয় বৈশিষ্ট্য থকা আপুনি গানৰ এটা ধাৰা প্ৰৱৰ্তন কৰিছিলে তাৰ কাৰণে আপোনাৰ যিটো ফাউণ্ডেশ্যন মিউজিকৰ ফাউণ্ডেশ্যনটো কেনেদৰে আপুনি গঢ়ি তুলিছিলে এই ষ্টেজটো আনিবৰ কাৰণে আচলতে মোৰ যিজন মানে নৰেন্দ্ৰপুৰ ৰামকৃষ্ণ মিছন মই য'ত পঢ়িছিলোঁ তাৰ গোটেই পৰিৱেশটোৱে তেনেকুৱা আছিলে আৰু মই সাধাৰণতে বাউল সংগীত আৰু এইফালে ৰামকৃষ্ণৰ যিমান ভজন এইবিলাক গাইছিলোঁ কোনেও ভবা নাছিলে মোক এইফালে যাম কিবা কাৰণত মোক কিবা সেই সংগীতে মাতে মই সপোনতো দেখোঁ তেনেকুৱা ধৰণৰ মিউজিকবিলাকে ভাল লাগে আৰু দেখি তেনেকৈ দেখি মই এনেকুৱা গান বনাব নোৱাৰি নেকি নিজৰ মনৰ মতে কিবা এটা বনাই পেলাই ইয়াত যেতিয়া আহিছোঁ অসমলৈ ঘূৰি আহিছোঁ ইয়াত গান গাব লাগে ইয়াতে নিজৰটো গাবলগীয়া একো নাই এতিয়া মানে এগ্ৰিকালচাৰ পঢ়াৰ আগে এগ্ৰিকালচাৰ পঢ়াৰ আগে আহিলোঁ গাঁও তেতিয়া সকলোৰে গান গাওঁ কিশোৰ কুমাৰৰ গান গাওঁ মহম্মদ ৰফিৰ গান গাওঁ এটা কিশোৰ কুমাৰৰ গান এইটো গাইছিল নেকি খুব বাৰু সেইটো গাইছিলোঁ বহুত মনত আছে তাৰমানে এতিয়া গাই পেলাই সেই সময়ত নিজৰ একো নাই কাৰণে নিজৰ কিবা এটা সৃষ্টি কৰিবলৈ মন গৈছে আৰু নিজৰ মতে কি মই নিজে কিবা কিবি গুণগুণাই থাকোঁ বহুতে পগলা বুলি কয় কি কৰি থাকে কিবা কিবি এটা গান শুদ্ধকৈ নাগায় এনেই কিবা কিবি গায় আচলতে মই সুৰ বিচাৰি থাকোঁ বিচাৰি ক'ৰবাততো পাই যাওঁ এইটো মই নিজৰ হিচাপে মই প্লেচ কৰিব লাগে কৰিলোঁ প্ৰথমটো কি পালে বিচাৰি মানে তেনেকৈ বিচাৰি পোৱা বোলে এইটোৱে মই ফৰ্মেল চং প্ৰথম তেনেকৈ বহুত আছে এতিয়া ক'বলৈ গ'লে বহুত হৈ যাব এতিয়া ভাল লাগিলে কিবা মানে ৰাইজে সঁহাৰি দিলে এইটো গাচোন তই মই গাওঁ আৰু সঁহাৰি পাওঁতে মানে কি সেই এইটো এষ্টাব্লিছড হৈ গ'ল আৰু মানে এইটো গাবই লাগে ষ্টেজত তেতিয়াতো একো নাছিলে খালি ষ্টেজহে আছিলে ষ্টেজত গাই দিওঁ আৰু ভাল পায় আমি যেতিয়া আপোনাক চাবলৈ যাওঁ সেইকাৰণে মোৰ আজি বিৰাট ভাল লাগিছে এতিয়া আপুনি বহু গান কৰিছে আৰু গানত মই এটা মন কৰোঁ আপুনি গানবিলাকৰ প্ৰিলিউডটো অলপ বেলেগকৈ কৰে ইণ্টাৰলিউডটো বেলেগ ইমান এৰেঞ্জমেণ্টটো যিটো মিউজিকেল এৰেঞ্জমেণ্টটো আপোনাৰ মানে কণ্ট্ৰিবিউশ্যন ইমান বেছি যেন লাগে মোৰ সাধাৰণতে আমাৰ কলিকতাত ৰেকৰ্ডিং কৰিলে কোনোবা এৰেঞ্জাৰক এৰি দিয়ে গানটো সাধাৰণতে কিন্তু মোৰ এনেকুৱা লাগে যেন আপুনি গোটেই কামটো আপুনি নিজেই কৰি সিহঁতৰ লগত বহি বাদ্যযন্ত্ৰীৰ লগত তেনেকুৱা ভাব হয় কথাটো হয়নে বাৰু হয় মানে ময়ো এণ্ট্ৰমেনেজাৰ্ছ এমিলাইজেক্স তেওঁলোকৰ লগত বহি পেলাই মই যেতিয়া মানে গানটোৰ সম্বন্ধে কওঁ মানে কেনেকৈ ভাল লাগে তই একজেক্টলি তই কৈ পেলাই দেখাই দিয়া পিয়ানোখনতে মই অকণমান বজাই দেখাই দিওঁ আৰু এক্সপ্ৰেশ্যনবিলাক দিওঁ গীটাৰখনটো আছে আৰু কিবা যদি মিউজিক থাকিব লাগে তাত এইটো কাউণ্টাৰ এনেকুৱা হ'ব লাগে অব্লিগেটৰ এনেকুৱা হ'ব লাগে আৰু সেইমতে তেওঁলোকে নোট কৰি লয় তেওঁলোকে খুব ভাল জানিছিলে এইবিলাক
লিখি লৈছিলে আৰু সেইমতেই কৰা হৈছিল কাৰণ এই আপোনাৰ তুমি জানো ইমান ধুনীয়া ধুনীয়া গীটাৰ পাৰ্ট মানে ইলেক্ট্ৰিক গীটাৰ ধুনীয়া ধুনীয়া পাৰ্ট আনিছে আপুনি শুনিলে মানে মিউজিকো শুনি ভাল লাগে গানটোতো আছেই মানে টোটেল এটা গান টোটেলিটি এটা মানে আমি বিচাৰি পাইছিলোঁ কাৰণ আজিকালিতো মানে গান চব নহয় গানৰ লগত কেতিয়াবা দেখা যায় মিউজিকটো কিবা সামঞ্জস্য নথকা যেন লাগে গানটোৱে বিচৰা বস্তু এটা গানততো আপোনাৰ মোৰ মনত আছে আপুনি কংগু দি পেলাই পিৰিয়ডটো আৰম্ভ কৰে এনেকুৱা টাইপত মানে নেলাগে মৰম নকৰিবা তুমি মানে সাধাৰণতে আমাৰ মেলোডি কিবা এটা দি আৰম্ভ হয় বাঁহী এটা হওক গীটাৰ এখন হওক ভায়লিন এখন হওক কিবা কিন্তু অকল তুমি এনেকৈ চিনেমাৰ চিকুৱেঞ্চত বেলেগ কথা কিবা গান দেখাইছে ক্লাবত এটা বাজি আছে কিন্তু আপুনি সেই ট্ৰেণ্ডটো আৰম্ভ কৰা এজন মানুহ মোৰ মানে কি লগত যিসকলে বজাইছিলে তেওঁলোকে গানবিলাকৰ লগত ইমান বেছি জড়িত হৈ গৈছিলে যে মই ভাবিলোঁ যে তেওঁলোককো এনহেঞ্চ কৰিব লাগে গতিকে তেওঁলোকৰ কাৰণেও মানে এটা পাৰ্ট বনোৱা হৈছিলে গানৰ ব্ৰাছ ছেকশ্যন আনিছে আপুনি সাধাৰণতে অসমীয়া গানত ব্ৰাছটো মই শুনাই নাই আপোনাৰ গানতে মানে আমি শুনাম মানে শুনিছোঁ ব্ৰাছ আজিও অসমীয়া গানত ব্ৰাছ ছেকশ্যন ক'ৰবাত মই কৈ দিব নোৱাৰোঁ যে এইটো গানত ব্ৰাছ হৈছে হয়নে হয় বহুত কম নহয় ব্ৰাছটো খুব কম ব্ৰাছটো চিনেমাৰ আমাৰ হিন্দী চিনেমাত আমাৰ বজা দেখা পাওঁ বা হেৰি হয় অসমীয়াত আপুনি এটা গানৰ মোৰ মনত আছে শুনিছা তুমি মনৰে কথা তাৰ ব্ৰাছ ছেকশ্যনটো মানে আমাৰ অলপ গানত আজিও বাজি থাকে এতিয়া ব্ৰাছটো তেনেকৈ ব্যৱহাৰ কৰিলোঁ কিন্তু তেতিয়া চলিও গ'ল ৰাইজে ভালো পালে কিন্তু আজি কিমান বছৰ পিছত আজি 10 বছৰ আগত এজনে মোক পটককৈ কৈ দিলে তোমাৰ গানত ইমান পেঁপা বাজি থাকে মোক খুব বেয়া লাগিছিলে যে এতিয়ালৈকে কাণত নোসোমালে তেওঁলোকৰ নে মোৰে ভুল হ'ল কিন্তু তৰুণ দা আজি মই ক'লোঁ এই যে মোৰ ছোৱালীজনীয়ে আপোনাৰ গানটো ভাল পাই গ'ল দেট ইজ ছাকচেছ এই কোনোবাই পেঁপা বজাটো নহয় ইম্পৰ্টেণ্ট তাই মিউজিক নাজানে দেই মোৰ ছোৱালী মিউজিকো নাজানে মিউজিকেল চেঞ্চ এটা আছে তাই যে আজি কৈ দিলে ক'ত কৈ দিলে ভাবকচোন কিমান লেভেলত কৈ পেলালে এৰিক ক্লিপ্টন বা আপোনাৰ এলভিছ প্ৰিছলি গানৰ ষ্টাইলটো তাত যেন বিচাৰি পাইছে অথচ আপুনি নিজা সেইটোহে আচল কথা আন কোনে কি কৈছে পেঁপা বুজাইছে কিবা বুজাইছে এইবিলাক নজনা মানুহৰ কথা বুলি মই ভাবোঁ তেওঁলোকে মানে সহজ সৰল গান বিচাৰে হয়তো কিবা এটা ক্ৰিটিকেল হৈছে তেওঁলোকৰ কাৰণে সেইকাৰণে তেনেকৈ ক'লে কিন্তু মই যে মনত আঘাত পালোঁ এইটো মোৰ কিবা ভুল হ'ল নেকি মই ভাবি নাপাওঁ এতিয়া কিন্তু মই তথাপিও মানে কি ইমানেই বেছি মৰম কৰোঁ মিউজিক বস্তুটো যে মই ব্ৰাছেই হওক বা যিয়ে হওক মোৰ যে ব্যৱহাৰ কৰিবলৈ মন গৈছে আৰু কৰিম আৰু ভালকৈ কৰিম এদিনতো এদিন সিহঁতে নহ'লেও সিহঁতৰ ল'ৰা ছোৱালীয়ে শুনিবতো ভাল পাব যেনেকৈ তুমি ক'লা হয় মোৰ ছোৱালী জেনেৰেশ্যন ছোৱালী তাই 18 বছৰ হৈছে মাত্ৰ অথচ আপোনাৰ সেই গানটোৰ বয়স এতিয়া বোধহয় সেইটো চাগে 80 মানৰ গান হ'ব চাগে 78-9 মানৰ গান হ'ব চাগে বা 80 মানৰ হ'ব নেকি এনেকুৱা মানে 70-80 এই তাকে আপুনি এগ্ৰিকালচাৰ পঢ়া দিনৰ গান হ'ব চাগে এইবিলাক মোৰ গানবিলাক একচুৱেলি হৈছিলে কম্পজিশ্যন হৈছিলে 73-45 গতিকে 73-45ৰ গান এটা আজি মোৰ 20 চনত প্ৰাসংগিক হৈ আছে আজিকালি গতিকে মই ঠিক তেনেকৈ এদিন হেৰিত আহিলোঁ গুৱাহাটীত আহি পেলাই যেতিয়া মানে জেগাত গৈছোঁ কাৰোবাৰ ঘৰত নিমন্ত্ৰণ আছিলে বহিছিলোঁ মই বহিছোঁ সমৰ হাজৰিকা এইফালে হেমন্ত সিং ড্ৰাম বজাইছিলে বহি থাকোঁতে মোৰ গান বেলেগে কোনোবা গাই আছে গীটাৰখন লৈ এতিয়া হেমন্তই ৰ'ব নোৱাৰিলে উঠি গৈ পেলাই ক'লে যে ভাইটি তই ভাল গাইছ কিন্তু অকণমান ভুল হৈ আছে তে মোক দেখুৱাই দিলে এই মানুহজনৰ পৰা শিকি ল সি বৰ এটা ভাবা নাই তাৰপিছত ক'লে যে এইজন মানুহে গানটো বনাইছিলে কিন্তু তেতিয়াতো টেপ নাছিলে বা ৰেকৰ্ডিং নাছিলে একো নাছিলে কিন্তু মই তেতিয়া সেই তেওঁলোকক সেই তাতে বহি বহি শিকাই দিছিলোঁ অৰুণদা এতিয়া নতুন প্ৰজন্মক আপুনি এটা উপদেশ বুলি ক'ম নে কি ক'ম আপুনি ক'ব খোজে নেকি কিবা এটা যে এনেকুৱা ধৰণৰ কিবা কিবি গান সম্পৰ্কীয় আপুনি হেৰি হ'ব নালাগে মানে কি
চেলেং পেটেং হ'ব নালাগে সাধাৰণ অসমীয়া ভাষা কৈছোঁ গানটো মানে গাব লাগে কাৰণে গান নহয় গানটো কিবা এটা এই যেনেকৈ এতিয়া ভঙা চাইকেল ভঙা বিল ভংগী তুমি কি মেডিকেল নে কি ভণ্টি আকৌ মেডিকেল কেনেকৈ হ'ব মেডিকেল ষ্টুডেণ্ট হ'ব পাৰে বা কিবা ভণ্টি তুমি মেডিকেলটো কি এটা বস্তু মই বুজি নাপাওঁ ভঙা চাইকেল ভঙা বেলটো ল'লে বাৰু মেডিকেলত ভণ্টিজনী এডমিশ্যন ল'বলৈ গ'ল নে তাই এডমিট হ'ল বুজি হস্পিটেলত বেমাৰ নে ছাত্ৰী নে এডমিট হ'ল এটা আপোনালোকে লিৰিক্স লিখা অসমত আজিৰ তাৰিখত মই এটা ফিল কৰোঁ ভাল লিৰিক্স লিখা মানুহ কবিবোৰ আগতে ধৰক আপোনালোকৰতো বাদেই দিছোঁ বা আগে নিৰ্মল বৰা বাইদেউ আছিলে গান এটা আপুনি সুৰ এটা লৈ পেলাই যিসকলে নিলিখে অথচ সুৰ কৰে লৈ পেলাই বোলে বাইদেউ ওচৰত বাইদেউ মই সুৰটো লৈ আহিছোঁ ভালকৈ লিখি দিয়ক এদিন আমাৰ হেমন্ত দত্ত বা আমাৰ তৰুণ শৰ্মা আছিলে হয়নে ইমান সুন্দৰ আৰু পিনে নৱকান্ত বৰুৱা ছাৰহঁতটো আছিলেই সেইখিনি একদম জিনিয়াছ মানুহ সেইবিলাক জিনিয়াছ এতিয়া ঠিক অকণমান মানে ডেফ থকা লিৰিক্স লিখা মানুহৰ অভাৱ অনুভৱ কৰেনে আপুনি এতিয়া কেনেকৈ তেওঁলোকে কি পৰিৱেশত আছে কেনেকৈ ধৰণে কৰিছে কিন্তু মই ফটককৈ ক'বলৈ দিগদাৰী হৈ যায় মোকে গালি পাৰিব নহ'লে আকৌ নাই মানে কথাটো কৈছোঁ তাৰমানে আগৰ সেই যিটো চাপ'জ জয়ন্ত হাজৰিকা সুৰ এটা কৰি পেলাই গৈ পেলাই নিৰ্মল বৰা বাইদেউ গৈ ক'লে বাইদেউ লালা এইটো এটা দেখোন তাতে বহাই দিলে মোৰ মিনতি তৰা হয় যদি ইত্যাদি সেইটোতো ট্ৰেণ্ড নাইকিয়াই হ'ল বা আছে কিন্তু এতিয়া আজি বহুত দিন খুব মানে মই জুবিনৰ গানৰ কথা কোৱা নাই মই তাৰ লিৰিক্সৰ হেৰি আছে ভেলু ষ্টেণ্ডাৰ্ড আছে কিন্তু কিছুমান এনেকুৱা ধৰণৰ লিৰিক্স শুনা পাওঁ হয়তো গানটো লাখ কপি বা চাইছোঁ কিন্তু এই এটা ভেকুৱাম যেন মোৰ ভাৱ হয় আপোনালোকৰ হয়নে নহয় সেই ভাৱটো কৈছোঁ ভাল লিৰিক্স নহ'লে ভাল গান নহয় গতিকে আপোনাৰ এতিয়া তুমি জানোতো দুটা এটা ঠাই এটা অন্তৰা দীঘল নহয় গানটো ভাবিছিলোঁ মোৰ সপোনত আহিব তাৰপিছত অকণমানি সৰু গান কিন্তু তাৰ এপিলটো আজিও আছে গতিকে বা গানবিলাক আপোনাৰ দীঘল নহয় গতিকে এতিয়া আৰু এটা কথা কি এই গানটো বহুতে ট্ৰেজেডি গান বুলি কয় কিন্তু ট্ৰেজেডি একো নাই তাত ভাবিছিলোঁ দেখিছিলোঁ সাঁচিছিলোঁ সেইটোৱে কৈছে পালোঁ নে নাপালোঁ কোৱা নাই আৰু এটা গানত ইমান সুন্দৰ কথা কৈছে আপুনি শীতৰ দিনত কুঁৱলী নাছিল কুঁৱলী আনিলা তুমি ৰ'দৰ দিনত পোহৰ নাছিল পোহৰ আনিলা তুমি কুঁৱলী আছে ৰ'দো আছে মাথো নাই তুমি ইমান ধুনীয়া ৰোমান্টিক কথা এনিৱে আপোনাৰ তৰুণদাৰ গানৰ বিষয়ে কৈও শেষ কৰিব নোৱাৰোঁ ময়ো ইম'চনেল আপুনিও আজি আহি পেলাই এওঁলোকক হেডলাইন 8 যিটো পৰ্টেল তেওঁলোকৰ গোটেই আপুনি এটা কি ক'ম সকলোকে এটা আপুনি এনকাৰেজ কৰি থৈ গ'ল সেইটো কাৰণে মই তেওঁলোকৰ হৈ পেলাই কৃতজ্ঞতা জনাইছোঁ শেষত কি ক'ব ক'বলৈতো মানে কি সকলোৱে মানে অকণ চিৰিয়াছ হৈ পেলাই কাম কৰিলে ভাল হয় আৰু মানে চেলেং পেটেং হ'ব নালাগে এনেই গান এটা গাবৰ কাৰণে গান এটা বা পপুলাৰ হ'বৰ কাৰণে গান কিজানি এনেই পপুলাৰ হ'বলৈ চেষ্টা নকৰাকৈও গানটো পপুলাৰ হৈ যাব পাৰে হ'ব পাৰে হয় একদম সঁচা কথা কাৰণ মই কেতিয়াও ভবা নাছিলোঁ তুমি জানাখন গানটো ইমান পপুলাৰ হ'ব বুলি হয় মই এগ্ৰিকালচাৰ কলেজত পঢ়ি থাকোঁতে হয় মই ক্লাছত লিখি আছিলোঁ তুমি জানাখন কিমান মৰম তোমালে সাঁচিছিলোঁ গোপনে কিবা এটা ভাল লাগিলে হয় লাইনকেইটা লিখিছিলোঁ এই মনে কিবা কৈ আছিল নেকি লিখিলোঁ গৈ পেলাই হোষ্টেলত গৈ পেলাই মই সুৰ কৰিলোঁ লাইট নাছিলে সেইদিনা মোৰ এজন বন্ধুৱে বহি পেলাই শুনি আছে আৰু কণ্টিনিউৱাছ শুনি আছে সুৰটো বঢ়োৱা নাই মই একেটা গান গাই আছোঁ বাৰে বাৰে নহয় গানটো ভাল হৈছেও ৰাখিবিচোন সেই গানটো ইমান যে পপুলাৰ হৈ যাব মই ভাবাই নাই একদম পপুলাৰ মানে এভাৰগ্ৰীণ ছং অফ ইয়ৰ লাইফ বুলি মই কওঁ সেইখিনি ভাল তাৰ ভিতৰত মোৰ দৃষ্টিকোণত দেট ইজ দ্য বেষ্ট বুলি মই ভাবোঁ কাৰণ মই ক'লোৱেই নহয় আপোনাক আজি আহি প্ৰথমতে ক'লোঁ
অকণ গুণ তুমি মোতকৈ বেছি ধুনীয়াকৈ গাই আছা নাই 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 আপুনি মই মানে অকণমান গুণগুণাই দিয়কচোন মোৰ কণ্ডিশ্যনো সেইটো নাই নাই এনেই আৰু জানা সপোন কিমান মৰম তোমালে হাঁচিছিলো গোপনে গোপনে প্ৰভুৱে যিফালে লৈ যায় যেনেকৈ লৈ যায় মই কিন্তু এইটোৱে বিচাৰোঁ যে ভাল হওক সকলো ভাল ধৰণে মই আৰু গান কম্প'জ কৰোঁ কিন্তু সুযোগো পাব লাগিব গানটো পাব্লিছ কৰিবলৈ মোক আহি যদি কয় কোনোবাই এইটো এনেকুৱা বনাই দিয়কচোন এইটো তেনেকুৱা বনাই দিয়কচোন মই অসুবিধা পাওঁ এতিয়া চিনেমাৰ গান হ'লে বেলেগ কথা বোলে এইটো চিনেমাৰ ছিকুৱেঞ্চটো এনেকুৱা হিৰ' এনেকৈ আহিব হিৰ'ইন এনেকৈ আহিব তেওঁলোকৰ কাৰণে লিখি দিয়াটো বেলেগ কথা কিন্তু মোৰ নিজৰ কাৰণে মই এতিয়া মোৰ গানটো ভাঙি পুতুকি কিবা এটা কৰিব নোৱাৰোঁ ৰাইজে সেইকণ সুবিধা যাতে অৰুণ দাক কৰি দিয়ে এই আশাৰে এই আহ্বানেৰে মই আজি এই গধূলিটো অৰুণ দাৰ লগত অকণমান গীতে মাতে আমি কথা পাতিলোঁ লগত অৰুণ দাৰ বৌ বুলিয়ে কৈছোঁ দাদা যেতিয়া বৌ হ'ব বয়সত সৰু হ'লেও গতিকে আমি অকণমান অৰুণ দাক এটা নতুন দৃষ্টিভংগীৰে চাবৰ কাৰণে অসমৰ ৰাইজক মই অনুৰোধ কৰিলোঁ যাতে অৰুণ দাই অনাগত দিনত আৰু সৃষ্টি কৰি আমাৰ অসমৰ আধুনিক গীতৰ জগতখনত তেখেতৰ নিজস্ব ধাৰাটোক আৰু যাতে আগুৱাই লৈ যায় সেইখিনিকেই ৰাইজৰ ওচৰত আহ্বান জনাই আৰু ভগৱানৰ ওচৰত কামনা কৰি আৰু অৰুণ দা আৰু পিংকী বৌৰ জীৱনটো আৰু সুন্দৰ হওক সুন্দৰভাৱে আগবাঢ়ি যাওক তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি আমি এইখিনিতে সামৰোঁ আৰু শেষত আপোনাৰ যদি কিবা ক'বলৈ অকণমান মই তোমাকো ধন্যবাদ দিছোঁ তুমি মোৰ সম্বন্ধে ইমান মানে ভাল ভাৱ এটা পোষণ কৰি ৰাখিছা আৰু সকলোকে এওঁলোকে যে আগবাঢ়িছে যে মোক বিচাৰিছে অকণমান সময়ৰ কাৰণে মোৰ ভাল লাগিলে আৰু তোমালোকৰ থ্ৰু দি তেওঁলোকে যাতে মোক এইখিনি সুযোগ দিয়ে নহ'লে আচলতে কি হয় মানুহৰ মৰমটো নাপালে মানুহ এটা জহি জহি গৈ থাকে মানুহৰ এনকাৰেজমেণ্টটো নাথাকিলে একো নহয় আৰু এতিয়া এইটোৱে মেইন প্ৰব্লেম এইটোৱে দেখা দিছে এতিয়া যেতিয়াই টিভি খোলোঁ তেতিয়াই কিবা মই নিবিচৰা গান আহে আৰু মোতকৈ কোনোবা ভালকৈ গাওক মই শুনিম ভাল লাগিব তেওঁক চাই পেলাই মোৰ আকৌ মন যাব মই আৰু কিবা এটা কওঁ কিন্তু সেইটো কৰিব নোৱাৰিলে মনটো বেয়া লাগি যায় এইটো যাতে ভালকৈ কৰে চবেই তেতিয়াহ'লে আজিলৈ আমি ইমানতে সামৰিলোঁ ধন্যবাদ